এয়া হৈছে এই ঘৰখনৰ অ'নাৰ হয়। তেখেতে আমাক এই কিটচেনটো বনাবৰ কাৰণে বা এই ড্ৰয়িং ডাইনিঙকে আদি কৰি এই বস্তুখিনি ডিজাইন কৰিবৰ কাৰণে আমাক কৈছিলে আৰু আমি তেনেকৈ কম খৰচত কৰাৰ চেষ্টা কৰিলোঁ। আপুনি আমাৰ দৰ্শকসকলক কৈ দিয়ক এইটো কিমান কম খৰচত কৰিলে। আপুনি বিচৰা বাজেটটোৰ মতে আমি আপোনাক কৰি দিলোঁ নে আপোনাৰ জোখতকৈ বেছি পইচা গ'ল? বিচৰা বাজেটটোৰ মতে হৈ গৈছে। আপুনি কেনেকুৱা পাইছে কিটচেনত কাম কৰি? কিটচেন লোৱা হৈ গ'ল, কেনেকুৱা লাগিছে কিটচেনটো? কালাৰ চালাৰৰ পৰা আদি কৰি ভাল লাগিছে, বা আপোনাৰ বস্তু বাহানি থোৱাৰ কিবা অসুবিধা হৈছে নে? একো নাই হোৱা। নাই। ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে এইটো হ'ল ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ওপৰত বনোৱা ভিডিঅ'। যেনেদৰে লিখা আছে যে একেবাৰে মিনিমাম 80 টকাৰ পৰা আপোনালোকে নিজৰ ঘৰখন ধুনীয়াকৈ সজাই ল'ব পাৰিব। ঠিক তেনেকৈ আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰে তেন্তে যদি আপোনাৰ নতুন ঘৰো হয় নাইবা যদি আপুনি থকা বৰ্তমানত যিখন পুৰণা ঘৰত আছে সেই ঘৰখনো হয়, আমি একেবাৰে নতুনকৈ সজাই তুলিব পাৰিম। আৰু নতুনকৈ যি বনোৱা ঘৰ ৱালকেইখন গাঁঠি দিয়াৰ পাছত আমি আপোনাৰ মতে ধুনীয়াকৈ ডিজাইন কৰি দিব পাৰিম। এতিয়া আপোনালোক যিটো ভিডিঅ' দেখাই আছোঁ এই ভিডিঅ'টোত এই দৃশ্যটো হৈছে ৱালকেইখন আপোনালোকে চাওক। আমি ইয়াত লভাৰ্ছ ইউজ কৰিছোঁ। এই ঘৰখনৰ সমস্যাটো হৈছে, সমস্যাটো আচলতে আজিকালি যিবিলাক 10 বছৰমান হৈ গৈছে ঘৰ, সেই প্ৰত্যেকখন ঘৰতে হয় যে ৰংবিলাক প্লাষ্টাৰৰ সৈতে ওপৰলৈ উঠি আহে আৰু তাৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই। আপোনালোকে একেবাৰে প্লাষ্টাৰ ভাঙি নতুনকৈ যদি প্লাষ্টাৰ কৰে সেই কিন্তু ফাংগাছ ইনফেকশ্যনটোৰ পৰা কেতিয়াও আপোনালোকে ৰেহাই নাপায়। আকৌ সেই খহি পৰিবলৈ বা ফুলি আহিবলৈ আৰম্ভ কৰে। আমি ইয়াত পলিগ্ৰেনাইট এনেকৈ চাওক, পলিগ্ৰেনাইট লগাই এনেকৈ গল্ডেন ফিনিচিং দি পেলাই সম্পূৰ্ণ এখন ঘৰৰ কাম কৰিছিলোঁ আৰু তাৰ অকণমান দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। ভালদৰে চাওক। আমাৰ পেজত আমাৰ নাম্বাৰটো দিয়া আছে আৰু এই ভিডিঅ'টোতো আমি আমাৰ নাম্বাৰ লগাই দিম। যোৰহাট, শিৱসাগৰ, গোলাঘাট য'তেই নহওক, আপাৰ আছামৰ যিকোনো ঠাইৰ কাৰণে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে, কল কৰিব আৰু আমাক একেবাৰে সাক্ষাতত লগ পাব। আমি য'ত কাম চলি থাকে প্ৰতিটো ছাইটত আমি এবাৰ হ'লেও ভিজিট দিওঁ। সপ্তাহত এবাৰ হ'লেও আমাৰ কাম চলি থকা ঠাইটুকুৰাত আমি নিজে ভিজিট দিওঁ। আৰু এইটো হ'ল একেবাৰে অত্যাধুনিক চিলিঙৰ কাম। আপোনালোকে জানেই যে আগৰ যি জিপছন বৰ্ডৰ যি ফল চিলিং আছিলে সেই চিলিঙৰ দিন গৈছেগৈ আৰু এতিয়া এইটো নতুন এটা ঘৰ লৈছোঁ। এই ঘৰটোৰ সম্পূৰ্ণ ইণ্টেৰিয়ৰ কাম মই নিজেই চাইছোঁ, নিজে ডিজাইন নিজেই কৰিছোঁ। ইয়াত কিটচেন আছে, বহুকেইটা ৱাৰ্ড্ৰবছ আছে, 2-3খন কিং চাইজ বিচনা আছে আৰু তাৰ লগতে ইয়াৰ গোটেইখিনি কিছুমান ষ্ট'ৰেজ বনাবলগীয়া হ'ব আৰু লগতে চিলিংখন আছে। এতিয়া বৰ্তমানে চিলিঙৰ কাম চলি আছে। আপোনালোকে চাওক ভিডিঅ'টো ধুনীয়াকৈ। এটা ডাঙৰ ঘৰ, এটা 3টা মাষ্টাৰ বেডৰুম থকা এটা ডাঙৰ ঘৰ। এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ কাম হয়, চাই লওক। আপোনাৰ সপোনৰ ঘৰখনৰ ভিতৰ চৰা ধুনীয়াকৈ সজাই তুলিবৰ কাৰণে আপোনালোকে প্ৰতি মুহূৰ্ততে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম। আপোনাৰ বাজেট আৰু কাম কৰিম আমি। আপুনি নিজেই বাজেট দিব যে ইমান বাজেটৰ ভিতৰত মোৰ কামটো হ'ব লাগে আৰু আমি সেইখিনি কৰি দিয়াৰ চেষ্টা কৰিম। আপোনালোকক এটা RCC ঘৰ, এইটো বেকত যিটো আছে সেইটো RCC আৰু তাৰ পৰা এখন বাৰাণ্ডা। এই বাৰাণ্ডাখনত মই এটা কিটচেন ডিজাইন কৰিছিলোঁ, কিটচেন আৰু ডাইনিং হল, একেবাৰে অতি কম খৰচত। ক্লায়েণ্ট তেখেতৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ আগতে এই গোটেই কিটচেনটো আৰু এই ডাইনিং হলটো সম্পূৰ্ণ ভিউটো আপোনালোকক দেখুৱাইছোঁ। এইটো ইয়াত এটা বেচিন ফিট কৰিছোঁ, ইয়াতে অৰ্গেনাইজাৰ আছে, এইটো ফুল PVC হয়। এইটো ইয়াতে ফিট কৰি দিছোঁ, অকণো জেগা নষ্ট হ'বলৈ দিয়া নাই। আৰু এইটো ওপৰত গ্লাছৰ সৈতে আপোনালোকে দেখিছে ইয়াতে কিছুমান শ্ব'পিচ এনেকৈ ৰাখিব পৰা অৱস্থাত আছে। আৰু এই গোটেইটো কাষ্টমাৰজনে যিহেতু 2x2 চিলিং কৰাইছিলে, ইয়াত ফল চিলিং নাই বা PVC কৰোৱা নাই, গতিকে এনেকুৱা এটা ভিউ দিবলৈ চেষ্টা কৰিলোঁ। কালাৰটো হ'ল এনেকুৱা, এটা কম খৰচত কম খৰচ কৰি পেলাই বনোৱা কিটচেন হয়। আৰু এই জেগাটো হৈছে ডাঙৰ জেগাটো, এইটো হৈছে ডাইনিং হল আৰু যিটো কিটচেন মডুলাৰ কিটচেন সেইটো আমি একদম প্ৰিমিয়াম লুক দিছোঁ অতি কম খৰচত। সেই কিটচেনটো অকণমান দেখুৱাম আহক। কিটচেনটোৰ কাৰণে ক্লায়েণ্টজনে আমাক ঠাই দিছিলে ইমান কম, মাত্ৰ এইটো 8x10, এনেকৈ 10 ফুট আছে আৰু এনেকৈ 8 ফুট আছে। আৰু আমি এইটো ছেমি মডুলাৰ কৰিছোঁ। ইয়াত তেওঁ এনেকৈ এখন ঢালি থোৱা আছিলে, ঢালাই কৰি থোৱা আছে। তাৰ ওপৰত এইটো গ্ৰেনাইট লগোৱা আছে, ধুনীয়াকৈ গ্ৰেনাইট দি পেলাই ওপৰখন কৰি ল'লোঁ। আৰু তাৰ পাছত আপোনালোকক মডুলাৰটো দেখুৱাইছোঁ। এইটো একেবাৰে প্ৰিমিয়াম লুক আপোনালোকে দেখিছে। এইটো অলিভ গ্ৰীণ কালাৰত বনোৱা আছে। এইফালে এইটো চিনটোৰ তলৰ ঠাইখিনি এনেকৈ ব্যৱহাৰ কৰিব পৰাকৈ সাজি দিছোঁ। এইফালে আৰু এইটো ফুল্লি ছফ্ট ক্ল'জ হয়, এনেকৈ লাহে লাহে গৈ পেলাই নিজে নিজে বন্ধ হ'ব। খালি ইয়াত ছফ্ট ক্ল'জ আমি ইউজ কৰা নাই। এইটো 2টা বাচনৰ কাৰণে 2টা ৱায়াৰ বাস্কেট লগাই দিছোঁ। আৰু এইটো কাষ্টমাৰজনৰ ৰিকুৱাৰমেণ্ট হয়, আমি নহ'লে অন্য বেলেগ বাস্কেট ব্যৱহাৰ কৰোঁ, কিন্তু কাষ্টমাৰজনে যিহেতু ৱায়াৰ বাস্কেটৰ কাৰণে ক'লে, গতিকে এই 2টা বাচন বৰ্তনৰ কাৰণে এনেকৈ এইকেইটা ৱায়াৰ বাস্কেট দি দিছোঁ। আৰু এইফালে এইটো এটা চেল্ফ,
এইটো মেজিক কৰ্নাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু বাজেটটোৰ কাৰণে মেজিক কৰ্নাৰ কৰিব পৰা নগ'ল। এইটো দিয়া হ'ল কাটলেৰীৰ কাৰণে, আৰু এইফালে এইটো এটা এক্সট্ৰাকৈ বনাই দিয়া হৈছে। ইয়াত বিশেষ বাস্কেট বহুত বেছি লগোৱা নাই, আৰু এইটো চিলিণ্ডাৰৰ ষ্ট'ৰেজ। এইটো হাইটটো যিটো যিমানটো হাইট, ইয়াৰ পৰা মাত্ৰ 2 ইঞ্চি গেপ আছে, মানে চিলিণ্ডাৰটোতকৈ 2 ইঞ্চিহে বেছি ওখ। আৰু এইফালেও এইটো এটা এনেকৈ মেজিক কৰ্নাৰ দিয়া আছে, আৰু এইটো এটা এনেকৈ চেল্ফ বনাই থোৱা আছে। আৰু ওপৰত মানে যদিও বাজেটটো কম, তথাপিতো কিন্তু আমি ওপৰত কাম নকৰাকৈ থকা নাই। চিমনিৰ কাৰণে যি ঠাই, সেই ঠাইটুকু এৰি পেলাই আমি এনেকৈ গোটেইখিনি চফ্ট ক্লজাৰ দি এনেকৈ বনাই দিছোঁ। এইখিনি চাওক, আৰু ফিনিচিংটো আপোনালোকে চাব পাৰিব, দেখিলে গম পাব কেনেকুৱা ফিনিচিং কৰা হৈছে। এতিয়া সকলোখিনি কিন্তু ইয়াতে বনোৱা হয়, এই ঠাইতে বনাই ইয়াতে আমি ইনষ্টল কৰিছোঁ। বাহিৰত বনাই আনি পেলাই ইয়াত আমি হেৰি কৰা নাই, মানে এছেম্বল কৰি পেলাই ইয়াত লগোৱা বস্তু নহয়। কিন্তু দেখাত আপোনালোকৰ তেনেকুৱা লাগিব। এতিয়া এয়া হৈছে এই ঘৰখনৰ অ'নাৰ হয়, তেখেতে আমাক এই কিটচেনটো বনাবৰ কাৰণে বা এই ড্ৰয়িং ডাইনিঙকে আদি কৰি এই বস্তুখিনি ডিজাইন কৰিবৰ কাৰণে আমাক কৈছিলে, আৰু আমি তেনেকৈ কম খৰচত কৰাৰ চেষ্টা কৰিলোঁ। আপুনি আমাৰ দৰ্শকসকলক কৈ দিয়ক, এইটো কিমান কম খৰচত কৰিলে। আপুনি বিচৰা বাজেটটোৰ মতে আমি আপোনাক কৰি দিলোঁ নে আপোনাৰ জোখতকৈ বেছি পইচা গ'ল? বিচৰা বাজেটটো মতে হৈ গৈছে। আপুনি কেনেকুৱা পাইছে কিটচেনত কাম কৰি? কিটচেন লোৱা হৈ গ'ল, কেনেকুৱা লাগিছে কিটচেনটো? কালাৰ চালাৰৰ পৰা আদি কৰি ভাল লাগিছে। বা আপোনাৰ বস্তু বাহানি থোৱাৰ কিবা অসুবিধা হৈছে নে? একো নাই হোৱা?